নমস্কাৰ, মই আজি লাখ লাখ মহিলাসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন পাই আছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। কিয় নাম কৰ্তন কৰা হ'ব আজি আপোনালোকক এই সন্দৰ্ভত জনাই দিম। লগতে আহি গৈছে যিসকলে অৰুণোদয় আঁচনিৰ ধন এতিয়াও পোৱা নাই তেওঁলোকে কেনেকৈ অভিযোগ দিব পাৰিব, কি কৰিব লাগিব সেই সন্দৰ্ভত আপোনালোকক এই খবৰৰ সৈতে জনাই দিম। আপোনালোকে এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে আপোনালোকক কোৱা হৈছে যে অৰুণোদয় আঁচনি যদি পাই আছে তেনেহ'লে আপোনালোকে KYC আপডেট কৰিব লাগিব। আপোনালোকৰ বাবে আহি গৈছে এটা ফোন নম্বৰ। এইটো ফোন নম্বৰত কল কৰি আপোনালোকে বিভিন্ন ধৰণৰ অভিযোগ দিব পাৰিব কিয় আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ ধন পোৱা নাই। লগতে কি কৰিব সেই সন্দৰ্ভতো আপোনালোকক জনাই দি আছোঁ। এই মোবাইল নম্বৰত আপোনালোকে ফোন কৰি বা মেছেজ দি আপোনালোকে অভিযোগ কৰিব পাৰিব। লাখ লাখ মহিলাসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ। ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকে সন্ধিয়া 6 বজাৰ ভিতৰত কৰিব পাৰিব অভিযোগ, কৰিব পাৰিব ফোন কৰি আপোনালোকৰ বিভিন্ন ধৰণৰ অভিযোগ দিব পাৰিব। যিসকলে অৰুণোদয় আঁচনিৰ ধন এতিয়াও পোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। KYC আপডেট কেনেকৈ কৰিব মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমে আপোনালোকক আৰু এটা খবৰ লৈ আহিছোঁ। আপোনালোকে লাভ কৰিব PM কিষাণৰ 21 নং কিস্তিৰ ধন। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যিসকলে PM কিষাণৰ টকা পাই আছে তেওঁলোকৰ বাবে আহি গৈছে ভাল খবৰ। আপোনালোকে অহা মাহত লাভ কৰিব 21 নং কিস্তিৰ ধন। কোৱা হৈছে যে নৱেম্বৰ মাহৰ পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ 21 নং কিস্তিৰ ধন। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ। লগতে মহিলাসকলৰ বাবেও এই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে PM কিষাণৰ ধন পাবলৈ হ'লে কৰিব লাগিব KYC। কেনেকৈ KYC কৰিব সেই সন্দৰ্ভত জনাই দিম। KYC কৰিবলৈ হ'লে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত কেনেকৈ KYC কৰিব মই আপোনালোকক ভিডিঅ'ৰ সৈতে জনাই দিম। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকৰ নিজৰ PM কিষাণৰ KYCটো কৰিব পাৰিব। লগতে নতুন নিয়মত এইবাৰ দিয়া হ'ব PM কিষাণৰ টকা। ইয়াত আপোনালোকে দেখিবলৈ পাইছে PM কিষাণৰ ধন পাবলৈ KYC আপডেট কৰিব লাগিব, নহ'লে লাভ নকৰিব PM কিষাণৰ ধন। কোৱা হৈছে যে কৃষকৰ নাম কৰ্তন কৰা হৈছে। লাখ লাখ কৃষকৰ নাম কৰ্তন কৰা হৈছে। যিসকল ভুৱা কৃষক হয় তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। সেইবাবে যোগ্য কৃষকে KYC কৰিব লাগিব। যদি KYC নকৰে তেনেহ'লে আপোনালোকে লাভ নকৰিব PM কিষাণৰ ধন। লগতে বেংক একাউণ্টত আপোনালোকে DBT লিংক কৰিব লাগিব। DBT লিংক নকৰিলে আপোনালোকে লাভ নকৰিব PM কিষাণৰ ধন। এতিয়া মই মহিলা আৰু লগতে লাখ লাখ কৃষকৰ বাবে আহি গৈছে মোবাইল নাম্বাৰ। এইটো মোবাইল নাম্বাৰত কল কৰি আপোনালোকৰ বিভিন্ন ধৰণৰ তথ্য জানিব পাৰিব কিয় আপোনালোকৰ PM কিষাণৰ টকা এতিয়াও সোমোৱা নাই। এতিয়া লৈ আহিছোঁ মহিলাসকলে কেনেকৈ অৰুণোদয় আঁচনিৰ বাবে KYC কৰিব। অৰুণোদয় আঁচনিৰ বাবে KYC কৰিবলৈ হ'লে প্ৰথমে যিটো মোবাইল নাম্বাৰ মই আপোনালোকক দেখাইছিলোঁ সেইটো মোবাইলত কল কৰিব। কল কৰি বিভিন্ন ধৰণৰ তথ্যসমূহ আপোনালোকে জানিব পাৰিব। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।